সৰিয়হৰ তলিপা আপোনালোকক স্বাগতম জনাইছোঁ যিটো নেকি এইটো আপোনাৰ আঘোণৰ মাহ এতিয়া সৰিয়হ ফুলাৰ বতৰ তাকে অলপ ৰেকৰ্ড কৰিলোঁ দেখুৱাইছোঁ আপোনালোকক চাব আৰু লগতে আপোনাৰ ইয়াতে ৱেষ্ট বেংগলৰ পৰা আহিছে মোৰ বাকচ লৈ আহিছে যিটো নেকি মোৰ মুখৰ একঠা কৰিবৰ কাৰণে চাওঁ বলকচোন কেনেকুৱা ধৰণৰ কি বাকচবোৰত কেনেকৈ মৌ মাখিবোৰ বা মৌ বাহাবোৰ তেওঁ চাক বনাইছে চাক চাৰিওফালে আপোনাৰ হালধীয়া হালধীয়া সুন্দৰ এটা পৰিৱেশ এনেকৈ মৌ বাহাবোৰ চাক বনাইছে আৰু ইয়াতে অলপ চেনি পানী পেলাই দিয়ে তেতিয়া তেওঁলোক ইয়াতে আহি যায় এনেকৈ কাঠৰ দিয়ে তেওঁলোকে জালিবোৰ তৈয়াৰ কৰি লয় কোনো ধৰণৰ বৈজ্ঞানিকসন্মত নহয় এটা মামৰ ধৰা গজালত থাকে আৰু এই যদি মৌৰ ৰস আপোনালোকে খায় তেতিয়াহ'লে পেকেটিং কৰে তাৰমানে নিশ্চয় আপুনি বেমাৰত পৰিব পাৰে চাওক কেনে মামৰ ধৰা গজাল ৰাখি থৈছে ইয়াতে কোন ধৰণৰ বস্তুবোৰ ইমান ঠিক নহয় চাওক মামৰ লাগি আছে বাকচে এনেকৈ ভৰি আছে জেগাডোখৰত একেকৈ মই সামৰি মাৰিলোঁ মৌ বাহা আৰু সৰিয়হ তলিৰ পৰা ধন্যবাদ।